হেল্ল' স্প্ৰেড মই দেৱাশ্ৰী ডেকা আছাম স্পেন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ এই ক্লাছটোত অসমৰ ৰিভাৰ ছিষ্টেমৰ বিষয়ে পঢ়িম আৰু অসমৰ ৰিভাৰ ছিষ্টেমত মেইনলি তোমাৰ দুটা ৰিভাৰেৰে গঠিত হৈছে। এটা হ'ল তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু এটা হ'ল তোমাৰ বৰাক ৰিভাৰ। এই গোটেই ক্লাছটোত আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ আৰু বৰাক ৰিভাৰৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ পইণ্ট আছে এই গোটেইখিনি পইণ্ট আমি ডিছকাছ কৰিম। এই ব্ৰহ্মপুত্ৰ নদীটো তোমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত 9 নম্বৰ তোমাৰ বৃহত্তম নদী হয় আৰু 15 নম্বৰ তোমাৰ লংগেষ্ট ৰিভাৰ হয়। এই ব্ৰহ্মপুত্ৰ নদীটো তোমাৰ গংগাৰ লগত লগ হৈ বিশ্বৰ ভিতৰত আটাইতকৈ বৃহত্তম সুন্দৰদ্বীপ ডেল্টাটো তোমাৰ গঠন কৰিছে। এই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত ৰিলেটেড যিবোৰ ষ্টেটিক পইণ্ট আছে সেইবোৰ আমি পিছত ডিছকাছ কৰিম, কিন্তু এতিয়া বৰ্তমান আমি মেপৰ জৰিয়তে ইয়াৰ লোকেশ্যন, বাউণ্ডাৰী, তোমাৰ নৰ্থ বেংক ট্ৰিবিউটৰী কোনবোৰ হয়, চাউথ বেংক ট্ৰিবিউটৰী কোনবোৰ হয় সেইবোৰ আমি ডিছকাছ কৰোঁ ব'লা। এখন অসমৰ মেপখন মই হাতেৰে ড্ৰ কৰা মেপ হয়। এই ব্ৰহ্মপুত্ৰ ৰিভাৰটো কিদৰে ফ্ল' কৰিছে আৰু কি কি ডিষ্ট্ৰিক্টৰ লগত এইবোৰ কানেকশ্যন হৈছে মই গোটেইখিনি তোমাৰ হাতেৰে লিখিছোঁ। ইয়াতে যদি কিবা স্পেলিঙত তোমালোকে ধৰিব পৰা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। এই চাইনাত থকা তোমাৰ ইয়াংলু চাংফু, কিন্তু কিছুমানে তোমাক আংচিং গ্লেচিয়াৰ বুলিও কোৱা হয়। এই হিমবাহটোৰ পৰা এইদৰে তোমাৰ চাইনাৰ পৰা অৰুণাচল হৈ কিনে এইদৰে এটা ইউ টাৰ্ণ লৈছে আৰু এই ইউ টাৰ্ণত তোমাৰ চিয়াং, দিবাং আৰু লোহিত এই শদিয়াত তোমাৰ একলগ হৈ কিনে ব্ৰহ্মপুত্ৰৰ নাম লৈ অসমলৈকে এনেদৰে প্ৰবাহিত হৈছে। আৰু চাইনাত যেতিয়া তোমাৰ এই ইয়াংলু, সেইকাৰণে তোমাৰ ব্ৰহ্মপুত্ৰ নদীটোক তোমাৰ চাইনাত ইয়াংলু চাংফু বুলি কোৱা হয়। ইয়াংলু চাংফু হৈ কিনে তোমাৰ এই অৰুণাচলত যেতিয়া তোমাৰ গতি কৰে, অৰুণাচলত এই ৰিভাৰটোক তোমাক চিয়াং নাম বুলি কোৱা হয়। আৰু যেতিয়া তোমাৰ এই ইউ টাৰ্ণ লয়, এই ইউ টাৰ্ণটোক তোমাক নামচা বৰুৱা ইউ টাৰ্ণ বুলি কোৱা হয়। আৰু এই তিনিটা ৰিভাৰ চিয়াং, দিবাং আৰু লোহিত এই তিনিটা ৰিভাৰ একলগ হৈছে শদিয়াত আৰু এই শদিয়াৰ পৰা তোমাৰ ব্ৰহ্মপুত্ৰৰ নাম লৈ কিনে এইদৰে তোমাৰ গতি কৰিছে। মই যিবিলাক পইণ্ট কৈ আছোঁ একেবাৰে ইম্পৰ্টেণ্ট আৰু একদম ফ'কাছ দি তোমালোকে শুনিবা আৰু পাৰিলে তোমালোকে নোট ডাউন কৰি থৈ যাবা। একেবাৰে ইম্পৰ্টেণ্ট পইণ্ট হয়। ব্ৰহ্মপুত্ৰ নদীটো তোমাৰ এই চাইনাৰ পৰা উৎপত্তি হৈ কিনে অৰুণাচল হৈ প্ৰৱেশ কৰি অসমৰ ফালে প্ৰবাহিত হৈ তোমাৰ এই বাংলাদেশত গতি কৰি কিনে তোমাৰ বে অফ বেংগলত পৰিছে। সেইকাৰণে তোমাৰ এই ব্ৰহ্মপুত্ৰ নদীটো তোমাৰ তিনিখন দেশৰ মাজেৰে তোমাৰ প্ৰবাহিত হৈছে। এখন হ'ল তোমাৰ চাইনা, এখন ইণ্ডিয়া আৰু এখন তোমাৰ বাংলাদেশ। এই ব্ৰহ্মপুত্ৰ নদীটো তোমাৰ টোটেল লেন্থ হ'ল তোমাৰ 2900 কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ গোটেই ইণ্ডিয়াৰ ভিতৰত 916 কিলোমিটাৰ প্ৰবাহিত হৈছে আৰু অসমত তোমাৰ 720 কিলোমিটাৰ তোমাৰ প্ৰবাহিত হৈছে। অসমত গোটেই ইণ্ডিয়াৰ 916 এই কিলোমিটাৰটোৰ ভিতৰত অৰুণাচল প্ৰদেশটো সোমাই আছে। এই অৰুণাচল প্ৰদেশত তোমাৰ 196 কিলোমিটাৰ তোমাৰ প্ৰবাহিত হৈছে। এই অৰুণাচলৰ লগত অসমত থকা 720 তোমাৰ যোগ কৰি দিলে 916 এই কিলোমিটাৰ গোটেই তোমাৰ ইণ্ডিয়াত তোমাৰ প্ৰবাহিত হৈছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰখন। অৰুণাচলত 196 আৰু অসমত 720 এই কিলোমিটাৰ তোমাৰ গোটেই ব্ৰহ্মপুত্ৰখন তোমাৰ ইণ্ডিয়াত তোমাৰ আগুৰি আছে। মই যিখিনি পইণ্ট কৈছোঁ এই পইণ্টবোৰ মই এইদৰে এটা এটাকে মই লিখি লিখি থৈ গৈছোঁ আৰু এই গোটেইবোৰ ডাটা মই চেবাৰ বুকৰ পৰা মই ৰেফাৰ কৰিছোঁ। এই চেবাৰ কিছুমান বুকত তোমাৰ 2900 এনেকৈ লিখা আছে আৰু কিছুমানত তোমাৰ 2880 এইদৰে তোমাৰ লিখা আছে। মই সেইকাৰণে দুটা পইণ্ট দি দিছোঁ। এই গোটেই পইণ্টবোৰ মই এনেকৈ তোমালোকক পইণ্ট ৱাইজ কভাৰ কৰিছোঁ। পিছত তোমালোকে এই PDF-টো চাব পাৰিবা। জিঅ'গ্ৰাফী পঢ়িলে আমি ৰিভাৰ ছিষ্টেমে পঢ়োঁ বা নেশ্যনেল পাৰ্কে পঢ়োঁ, তেতিয়াহ'লে আমি এই মেপৰ সহায়ত পঢ়িলে অতি সহজে মনত ৰাখিব পাৰি। সেইকাৰণে মই এই মেপৰ সহায়ত তোমালোকক বুজাই আছোঁ। আৰু বড়ো মানুহবোৰে এই ব্ৰহ্মপুত্ৰ ৰিভাৰটোক তোমাৰ ফুলুম ফুথুৰ বুলি কয়। এই ফুলুম ফুথুৰ মানে হ'ল যেতিয়া তোমাৰ ব্ৰহ্মপুত্ৰ নদীটোৰ পানীবোৰ শিলত খুন্দা খাই এটা ভুম 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 এটা আৱাজ হয়, সেইকাৰণে এই শব্দটোৰ কাৰণে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীটোক তোমাৰ ফুলুম ফুথুৰ বুলি কয়। এই মাজুলী আইলেণ্ডটো তোমাৰ কেনেদৰে গঠিত হৈছে? ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ এইদৰে তোমাৰ গতি কৰিছে। ইয়াত ডিব্ৰুগড়ৰ পৰা এই ব্ৰহ্মপুত্ৰ ৰিভাৰটো এইদৰে দুটা ফাল হৈছে। এটা ফাল তোমাৰ লখিমপুৰৰ ফালে গৈছে, এটা ফাল তোমাৰ এইদৰে যোৰহাটৰ ফালে তোমাৰ ফালি গৈছে। এই মাজৰ যিখিনি তোমাৰ ঠাই তোমাৰ এই ডেল্টাটো তোমাৰ গঠন হৈছে, এইটোক তোমাৰ মাজুলী তোমাৰ আইলেণ্ড বুলি কোৱা হয়। এইদৰে তোমাৰ লখিমপুৰ আৰু এইদৰে তোমাৰ ফাল মেলি কিনে এইখিনি তোমাৰ আকৌ তোমাৰ একলগ হৈ কিনে এইদৰে তোমাৰ গতি কৰিছে। এই গোটেই পইণ্টবোৰ বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। মই লাহে ধীৰে তোমালোকক বুজাইছোঁ। কিবা যদি তোমালোকে অসুবিধা পাইছা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা আৰু নহবা মোক পাৰ্চনেলি তোমালোকে মেছেজ কৰিবা। আকৌ এবাৰ মই তোমালোকক ধুনীয়াকৈ বুজাই দিম।
এইটো পইণ্ট তোমাৰ ডিব্ৰুগড় আৰু লখিমপুৰত এই ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ দুটা ভাগ হৈ কিনে এই মাজুলী দ্বীপটো তোমাৰ গঠন হৈছে আৰু মাজুলী তোমাৰ এই দ্বীপটো তোমাৰ গোটেই ৱৰ্ল্ডৰ ভিতৰত লাৰ্জেষ্ট তোমাৰ ৰিভাৰ আইলেণ্ড হয় ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ডটো হ'ল তোমাৰ মাজুলী আইলেণ্ড আৰু আটাইতকৈ স্মলেষ্ট তোমাৰ ৰিভাৰ আইলেণ্ডটো হ'ল উমানন্দ আইলেণ্ড আৰু দুয়োটা তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰতে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰটোৰ এভাৰেজ ডিপ হ'ল 38 মিটাৰ অৰ্থাৎ তোমাৰ গড় গভীৰতা 38 মিটাৰ আৰু আটাইতকৈ বেছি তোমাৰ গভীৰতা হ'ল 120 মিটাৰ ডিপেষ্ট ডিপ হয় তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ 6খন ষ্টেটৰ লগত সাব বেচিন কৰিছে সেইখন হ'ল তোমাৰ অৰুণাচল প্ৰদেশ অসম মেঘালয় নাগালেণ্ড ৱেষ্ট বেংগল আৰু ছিকিম এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় বহুতে নাজানে কিন্তু এই এপিএছচি এটা পৰীক্ষাত তোমাৰ এই ষ্টেটমেণ্টটো তোমাৰ আহিছিলে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ তোমাৰ হাইয়েষ্ট ড্ৰেইনিং এৰিয়া হ'ল অৰুণাচল প্ৰদেশ আৰু আটাইতকৈ লোৱেষ্ট তোমাৰ ড্ৰেইনিং এৰিয়া হ'ল ছিকিম অৰুণাচল প্ৰদেশত তোমাৰ হাইয়েষ্ট পানী কঢ়িয়াই আনিছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰে আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰে তোমাৰ এই ছিকিমত থকা তিষ্টা ৰিভাৰৰ লগত আটাইতকৈ লোৱেষ্ট তোমাৰ ড্ৰেইনিং এৰিয়া কভাৰ কৰিছে ব্ৰহ্মপুত্ৰ ৰিভাৰটোক বাংলাদেশত যমুনা বুলি নামাকৰণ কৰা হৈছে আমি কি পইণ্ট গম পালো যে ব্ৰহ্মপুত্ৰ ৰিভাৰটোক চাইনাত ইয়াংলো চাংফু বুলি কোৱা হয় আৰু চীনত তোমাৰ চিয়াং ৰিভাৰ বুলি কোৱা হয় আৰু অসমত এই ব্ৰহ্মপুত্ৰ নাম লৈ কিনে এইদৰে তোমাৰ প্ৰবাহিত হৈছে আৰু বাংলাদেশত এই ব্ৰহ্মপুত্ৰটোক তোমাৰ যমুনা বুলি নাম দিয়া হৈছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ এইফালৰ পৰা তোমাৰ গংগা এই গংগাটোক তোমাৰ বাংলাদেশত পদ্মা নাম দিয়া হৈছে ইয়াৰ পৰা তোমাৰ এই ব্ৰহ্মপুত্ৰ নদীটো আহিছে ইয়াৰ পৰা তোমাৰ এই গংগা ৰিভাৰটো আহিছে এই ব্ৰহ্মপুত্ৰ আৰু এই গংগা এইদৰে তোমাৰ মিলি কিনে বে অফ বেংগলত পৰিছে এইফালৰ পৰা তোমাৰ মেঘনাৰ নদীটো আহিছে এই মাজৰ এই ঠাইখিনি তোমাৰ সুন্দৰবন ডেল্টাটো তোমাৰ ৱৰ্ল্ডৰ লাৰ্জেষ্ট তোমাৰ ডেল্টা এই ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ তিনচুকীয়াৰ সতীয়াত এইদৰে তোমাৰ প্ৰৱেশ কৰি কিনে একেবাৰে তোমাৰ ধুবুৰীত শেষ হৈছে আৰু এই ডিষ্টেন্সক তোমাৰ নেশ্যনেল ৱাটাৰ ৱে তোমাৰ 2 হিচাপত নামাকৰণ কৰা হৈছে আৰু এই নেশ্যনেল ৱাটাৰ ৱে তোমাৰ 891 কিলোমিটাৰ হয় এইটো তোমাৰ এপিএছচিত সুধিছিলে ব্ৰহ্মপুত্ৰ ৰিভাৰ তোমাৰ ডিষ্ট্ৰিবিউটৰী হ'ল তোমাৰ যমুনা আৰু এই ডিষ্ট্ৰিবিউটৰী কি হয় মই তোমাক বুজাই আছো ট্ৰিবিউটৰী মানে কি হ'ল ট্ৰিবিউটৰী মানে বেলেগ বেলেগ তোমাৰ উপনৈবিলাক আহি কিনে এই ব্ৰহ্মপুত্ৰ নদীটোত তোমাৰ জইন হৈছে যেনেকৈ তোমাৰ মানস পুঠিমাৰী পাগলদিয়া এইবোৰ তোমাৰ হ'ল তোমাৰ উপনৈ আৰু এইদৰে তোমাৰ কপিলি ধনচিৰি এইবিলাক তোমাৰ ট্ৰিবিউটৰী হয় ইয়াত মানে ব্ৰহ্মপুত্ৰ নদীটোত তোমাৰ জইন হৈছে এইবোৰক ট্ৰিবিউটৰী বুলি কোৱা হয় ডিষ্ট্ৰিবিউটৰ মানে কি হ'ল এইটো বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় পুৰা ভালকৈ তোমালোকে শুনা এইটো তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ এই ব্ৰহ্মপুত্ৰ ৰিভাৰ এইখিনি তোমাৰ আছে ছিকিম এই ছিকিমৰ পৰা তোমাৰ তিষ্টা ৰিভাৰটো ওলাইছে এই তিষ্টা ৰিভাৰটো আহি কিনে তোমাৰ এই ব্ৰহ্মপুত্ৰত পৰিছে এই কনচেপ্টটো তোমাৰ ডায়গ্ৰাম আঁকি কিনে তোমালোকক দেখাই আছো এইটো তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ধৰি লোৱা এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়াৰ পৰা তোমাৰ তিষ্টা ৰিভাৰটো ইয়াতে জইন হৈছে ছিকিমৰ পৰা আৰু ইয়াতে তোমাৰ এই ব্ৰহ্মপুত্ৰ নদীটোৰে তোমাৰ দুটা খুঁটি তোমাৰ ওলাইছে এই এটা খুঁটিক তোমাৰ অল ব্ৰহ্মপুত্ৰ নাম দিয়া হৈছে আৰু এইটোক তোমাৰ যমুনা নাম দিয়া হৈছে আৰু এইখিনি এই মাজৰ গ্যাপটো তোমাৰ সুন্দৰবন ডেল্টা হয় আৰু ইয়াৰ পৰা তোমাৰ এইখিনি তোমাৰ এই গংগা ৰিভাৰটো তোমাৰ জইন কৰিছে এই যমুনাৰ লগত তোমাৰ এই গংগা ৰিভাৰটো তোমাৰ জইন কৰিছে এই বাংলাদেশত এইখিনি তোমাৰ বাংলাদেশৰ আৰু এই খুঁটিটোক তোমাৰ অল ব্ৰহ্মপুত্ৰ বুলি কোৱা হৈছে এই দুটা খুঁটি ওলাইছে ন এটাক তোমাৰ অল ব্ৰহ্মপুত্ৰ নাম দিয়া হৈছে এটাক তোমাৰ যমুনা নাম দিয়া হৈছে আৰু এই যমুনাৰ লগত তোমাৰ এই গংগাটো তোমাৰ জইন হৈছে আৰু এই লাষ্টত তোমাৰ এটা তোমাৰ আৰু এটা এই গোটেইখিনি তোমাৰ গতি কৰি কিনে এটাই খুঁটি হৈছে আৰু এই খুঁটিটো তোমাৰ এইদৰে তোমাৰ বে অফ বেংগলত পৰিছে বংগোপমহাসাগৰত তোমাৰ পৰিছে এই গোটেই কনচেপ্টটো তোমালোকক মই ডায়গ্ৰাম আঁকি কিনে দেখাইছো ৰবা এইটো হ'ল তোমাৰ ধৰি লোৱা ব্ৰহ্মপুত্ৰ ৰিভাৰ এই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত তোমাৰ ছিকিমৰ পৰা এই তিষ্টা ৰিভাৰটো তোমাৰ জইন হৈছে আৰু এইদৰে তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰটো তোমাৰ দুটা খুঁটি তোমাৰ গঠন হৈছে এটা খুঁটিক তোমাৰ যমুনা বুলি কোৱা হৈছে এইটোক তোমাৰ যমুনা বাংলাদেশত ইয়াক যমুনা বুলি কোৱা হয় ব্ৰহ্মপুত্ৰৰে এটা খুঁটি হয় আৰু এইটো খুঁটিটোক তোমাৰ অল ব্ৰহ্মপুত্ৰ বুলি কোৱা হৈছে আৰু এইফালৰ পৰা তোমাৰ গংগা আহি কিনে ইয়াতে তোমাৰ জইন হৈছে বাংলাদেশত গংগাকটো তোমাৰ পদ্মা বুলিয়ে কোৱা হয় আৰু এইখিনি তোমাৰ এইফালে অল ব্ৰহ্মপুত্ৰৰ লগত তোমাৰ মেঘনা আহিছে মেঘনা তোমাৰ মানে বৰাক ৰিভাৰ আমাৰ অসমৰ যিটো বৰাক ৰিভাৰ আছে আৰু এই বৰাক ৰিভাৰটো ক'ৰ পৰা ওলাইছিল তোমাৰ মণিপুৰৰ পৰা ইয়াতে তোমাৰ অল ব্ৰহ্মপুত্ৰত তোমাৰ জইন হৈছে
জইন হৈ কিনে গোটেইখিনি তোমাৰ ইয়াতে একলগ হৈ কিনে ইয়াতে তোমাৰ বে অফ বেংগলত পৰিছে অৰ্থাৎ তোমাৰ বংগোপসাগৰত গোটেইখিনি তোমাৰ পৰিছে এই মাজৰ গেপটোক তোমাৰ সুন্দৰবন ডেল্টা বুলি কোৱা হয় এই গোটেই কনচেপ্টটো তোমালোকে বুজি পাইছা চাকৈ এতিয়া তোমালোকে বুজি পাইছা চাকৈ ট্ৰিবিউটৰী কি হয় ডিষ্ট্ৰিবিউটৰী কি হয় ট্ৰিবিউটৰী মানে বিভিন্ন উপনৈবিলাক আহি কিনে মেইন নদীটোত তোমাৰ লগ হয় এইটোক তোমাৰ ট্ৰিবিউটৰী বুলি কোৱা হয় আৰু ডিষ্ট্ৰিবিউটৰী মানে যেতিয়া মেইন নদীটো যেতিয়া মহাসাগৰ বা সাগৰত পৰাৰ আগতে এইদৰে বিভিন্ন ফুট তোমাৰ ওলায় বা বিভিন্ন তোমাৰ ফাল ফেলে এইখিনিক তোমাৰ ডিষ্ট্ৰিবিউটৰী বুলি কোৱা হয় এইটো তোমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ৰিয়েল তোমাৰ ডিষ্ট্ৰিবিউটৰী পিকচাৰ হয় এইটো মই গুগল মেপৰ পৰা লৈছো এইদৰে তোমাৰ ব্ৰহ্মপুত্ৰ নদীটো যেতিয়া বে অফ বেংগলত পৰাৰ আগতে এইদৰে তোমাৰ বিভিন্ন তোমাৰ ফুট বা ফাটি ফাটি তোমাৰ এনেকৈ ওলাইছে এইটোক তোমাৰ ডিষ্ট্ৰিবিউটৰী বুলি কয় ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত ৰিলেটেড যিমানখিনি পইণ্ট আছে মই গোটেইখিনি কভাৰ কৰিছোঁ আৰু প্ৰিভিয়াছ ইয়াৰ এক্সামৰ লগত ৰিলেটেড যিমানখিনি কুৱেশ্যন আছে আমি সেইখিনিও ডিছকাছ কৰিম এক্সামত প্ৰায়ে আহি থকা দেখা যায় যে তোমাৰ নৰ্থ বেংক ট্ৰিবিউটৰী বা তোমাৰ ৰাইট হেণ্ড ট্ৰিবিউটৰী কোনবোৰ হয় ৰাইট হেণ্ড তোমাৰ এই ওপৰৰ পৰা যিবিলাক তোমাৰ উপনৈ পৰিছে ইয়াতে ব্ৰহ্মপুত্ৰত সেইবোৰক তোমাৰ ৰাইট হেণ্ড ট্ৰিবিউটৰী বুলি কোৱা হয় এই ৰাইট হেণ্ড ট্ৰিবিউটৰীৰ ভিতৰত তোমাৰ গদাধৰ মানস পাগলদিয়া পুঠিমাৰী জীয়া ভৰালি সোৱণশিৰি এইখিনি হ'ল তোমাৰ ৰাইট হেণ্ড ট্ৰিবিউটৰী আৰু এই ৰাইট হেণ্ড ট্ৰিবিউটৰী আটাইতকৈ তোমাৰ দীৰ্ঘতম তোমাৰ ট্ৰিবিউটৰী হ'ল এই সোৱণশিৰি এই সোৱণশিৰি নদীটো তোমাৰ লোকেশ্যন ক'ত হয় এইটো তোমাৰ লখিমপুৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ তোমাৰ চাউথ বেংক বা তোমাৰ লেফ্ট বেংক ট্ৰিবিউটৰীবোৰ হৈছে দিহিং ভোগদৈ ধনচিৰি কপিলি ভৰলু কুলচি এটা তোমাৰ দিখৰ গান আছিলে নহয় দিহিঙে দিপাঙে এইবোৰ তোমাৰ চাউথ বেংক ট্ৰিবিউটৰী হয় ব্ৰহ্মপুত্ৰ ৰিভাৰৰ অসমৰ তোমাৰ ৰাজ্যিক প্ৰাণী অৰ্থাৎ তোমাৰ একুৱেটিক এনিমেল ৰিভাৰ ডলফিনটো এই কুলচি নদীত আটাইতকৈ বেছিকৈ পোৱা যায় এই ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত ৰিলেটেড যিমানখিনি পইণ্ট আছে এই ক্লাছটোত মই গোটেইখিনি কভাৰ কৰিছোঁ আৰু মই ভাবোঁ ইয়াৰ বাহিৰত কোনো ধৰণৰ এক্সামত আৰু বেলেগ কুৱেশ্যন নাহে এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মই তোমালোকৰ লগত ডিছকাছ কৰিছোঁ আজিলৈকে এই ক্লাছটো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ক্লাছত আমি বৰাক ৰিভাৰটো পঢ়িম বৰাক ৰিভাৰটোৰ তোমাৰ উৎপত্তি স্থল কি তোমাৰ লেফ্ট বেংক ট্ৰিবিউটৰী ৰাইট বেংক ট্ৰিবিউটৰী এই গোটেইখিনি আমি এই বৰাক ৰিভাৰৰ লগত ৰিলেটেড পইণ্টবিলাক আমি ডিছকাছ কৰিম এইদৰে অসমীয়াতে মেটেৰিয়েলবিলাক পাবৰ বাবে মোৰ চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিবা আৰু কিবা যদি তোমালোকৰ ডাউট থাকে বা কিবা ষ্টাডি মেটেৰিয়েলৰ লগত ৰিলেটেড কিবা যদি তোমালোকৰ পইণ্ট থাকে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবা আজিলৈকে ইয়াতে থৈছোঁ বাই